ভুৱা প্ৰমাণপত্ৰৰে ৰাজ্যত চাকৰি লাভ কৰিলে এবাৰ বহিৰাগতই যোৰহাটত ধৰা পৰিল 11জন বহিৰাগত যুৱক আৰু সেই যুৱক কেইজন ধৰা পৰাৰ লগে লগে এই কথা পোহৰলৈ আহিছে বিএছএফ সিআৰপিএফ আৰু সিআইএছএফত চাকৰি কৰিছিল সেই যুৱক কেইজনে ভুৱা পিআৰচি ডমিচিল আৰু ওবিসি প্ৰমাণপত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল জিলা প্ৰশাসনৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে আৰু সংৰক্ষিত আসনৰ সুবিধা লৈ চাকৰি লাভ কৰাৰ অভিযোগ উঠিছে থলুৱা নিবনুৱা যুৱকক বঞ্চিত কৰি চাকৰি হৰলুকিৰ অভিযোগ উঠিছে এই যুৱক কেইজনৰ বিৰুদ্ধে আৰু আইনী ব্যৱস্থাৰ বাবে এজাহাৰ দাখিল কৰিছে এডিসি পংকজ বৰবৰাই জুন মাহতো 7জন যুৱকৰ ভুৱা প্ৰমাণপত্ৰৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ আৰু অৰ্জুন সিনৱাৰ নেকৰা পাল লগতে আন কেইবাজনো যুৱক আছে আৰু সেই আটাইকেইজন যুৱকে তেওঁলোকে ভুৱা প্ৰমাণ দি তেওঁলোকে নথিপত্ৰ দি তেওঁলোকে চাকৰি লৈছিল অৰুণ মিনা নামৰ কেইবাজনো ভুৱা প্ৰাৰ্থীক ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে ভুৱা প্ৰমাণপত্ৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে পুনৰ বিষয়টো পোহৰলৈ আহিছে যোৱা জুন মাহত যোৰহাটৰ যি এডিসি পংকজ বৰবৰাই ইতিমধ্যে পোহৰলৈ আনিছিলে বিষয়টো সমগ্ৰ বিষয়টো প্ৰায় 7গৰাকী বিশেষ ব্যক্তি আচলতে বহিৰাগত বিশেষ ব্যক্তিয়ে যোৰহাটৰ নিবনুৱা যুৱকক বঞ্চিত কৰি যোৰহাটৰ স্থায়ী প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা উলিয়াই পেলাই তেওঁলোকে ইতিমধ্যে নিযুক্তি কৰি আছে বিভিন্ন অসম ৰাইফলত চিআৰপিএফত বিভিন্ন তেওঁলোকে আচলতে নিযুক্তি ইতিমধ্যে কৰি আছে আৰু পুনৰ ইতিমধ্যে 11গৰাকী বহিৰাজ্যৰ আচলতে যুৱক ইতিমধ্যে পোহৰলৈ আহিছে 11গৰাকী ব্যক্তিয়ে আচলতে ভুৱা প্ৰমাণপত্ৰ উলিয়াই যোৰহাটৰ স্থায়ী প্ৰমাণপত্ৰ উলিয়াই জাতিগত প্ৰমাণপত্ৰ উলিয়াই আৰু ইতিমধ্যে তেওঁলোকে মকলৰ ব্যৱস্থা কৰিছে যি পুলিচ ভেৰিফিকেশ্যন যি আচলতে ডিচি কোৰ্টত যি ভেৰিফিকেশ্যন হয় ভেৰিফিকেশ্যন ইতিমধ্যে সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ পিছত পুনৰ এডিসি পংকজ বৰাই আচলতে যোৰহাট আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে কিন্তু যোৱা জুন মাহত যি পোহৰলৈ আহিছিলে 7গৰাকী বিশেষ ব্যক্তি এই 7গৰাকী বিশেষ ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছিলে কিন্তু আজি পৰ্যন্ত যোৰহাটৰ আৰক্ষীয়ে যেনেধৰণে আচলতে ব্যৱস্থা ল'ব লাগিছিলে তেনেধৰণে কিন্তু ইমান বিষয়টো ব্যৱস্থা গ্ৰহণ নকৰিলে তাৰ ফলত কিন্তু যোৰহাটৰ যি এডিসি পংকজ বৰাই ইতিমধ্যে গোটেই সমগ্ৰ বিষয়টো সন্ধিয়ান হৈছে আমি কৈছোঁ যোৰহাটৰ যিখন নাওহলীয়া গাঁৱৰ ইতিমধ্যে এটা সময়ত প্ৰায় এতিয়া নহয় বহু বছৰৰ পৰা ধৰি এটা বৃহৎ আচলতে চিণ্ডিকেট চলি আছে এটা সময়ত প্ৰায় 32টা ভুৱা আছিল ইতিমধ্যে উদ্ধাৰ কৰিছিলে আৰু তাৰপিছত কিন্তু এই সমগ্ৰ বিষয়ত আজি বহু বছৰ ধৰি এনেকৈ চিণ্ডিকেট ধৰি আছে কিন্তু আজি পৰ্যন্ত কিন্তু যোৰহাটৰ আৰক্ষীয়ে কোনো এগৰাকী ব্যক্তিক আচলতে ধৰিবলৈ সক্ষম হোৱা নাই আৰু তাৰপিছতো কোনো আজি পুনৰ 11গৰাকী ব্যক্তি আচলতে পোহৰলৈ আহিছে আৰু মোৰ লগত এগৰাকী যোৰহাটৰ অধিবক্তা আছে মই সমগ্ৰ বিষয়টো তেওঁলোকৰ জানিব বিচাৰিম এটা ভয়ংকৰ আচলতে চিণ্ডিকেট আৰু যোৰহাট নিচিনা এখন শৈক্ষিক জেগাত ভুৱা নিযুক্তি পত্ৰ আচলতে ভুৱা স্থায়ী প্ৰমাণপত্ৰ উলিয়াই বহিৰাগত ব্যক্তিয়ে ইতিমধ্যে চাকৰি কৰি আছে এটা সাংঘাতিক ধৰণৰ ঘটনা এটা গভীৰ এটা উৎকণ্ঠাৰ বিষয় আপুনি যিটো কথা কৈছে যে যোৱা জুন মাহতে এই কথাটো আপোনালোকৰ অসম লাইভৰ যোগেদি এই কথাটো সম্প্ৰচাৰিত হৈছিলে পোহৰলৈ আহিছিলে আচলতে এইটোত আমি এটা ভাবিবলৈ বাধ্য হৈছোঁ এই কথাবিলাক আমি সন্দেহৰ আৱৰ্তত গোটেই কথাটো আহি আছে যে এখন আপোনাৰ পিআৰচি উলিয়াবলৈ হ'লে কোনকেইটা প্ৰচেছত আগবাঢ়িব লাগে তাত আপোনাৰ এখন ফৰ্ম ফিল আপ কৰিব লাগে তাৰপিছত আপোনাৰ গাঁওবুঢ়াই এটা ৰিপৰ্ট দিব লাগে তাত আপোনাৰ এনআৰচি লিগেচি লাগে আপোনাৰ মেট্ৰিকৰ যিখিনি প্ৰয়োজনীয় তথ্যপাতি ডকুমেণ্টছ এডমিট কাৰ্ডেই হওক যিখিনি তথ্যপাতি লাগে যথেষ্ট প্ৰয়োজন ভোটাৰ কাৰ্ড লাগে আধাৰ কাৰ্ড লাগে যথেষ্ট প্ৰয়োজন এখন এফিডেভিট দৰকাৰ হয় গতিকে এনেধৰণৰ এটা প্ৰচেছত আচলতে এখন পিআৰচি উলিওৱা হয় বা এখন পিআৰচি সংশ্লিষ্ট বিভাগে ইছ্যু কৰে তাতে যদি ভুৱা প্ৰমাণপত্ৰ আচলতে ভুৱা প্ৰমাণপত্ৰ লৈ ভুৱা এখন পিআৰচি লৈ যদি কোনোবা বাহিৰৰ যুৱকে যোৰহাটৰ কোনোবাৰ ল'ৰা ছোৱালীৰ নামত যোৰহাটৰ ব্যক্তিৰ নামত গৈ যদি ক'ৰবাত বাহিৰত চাকৰি কৰে এইটোতকৈ যোৰহাটৰ কাৰণে দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে আচলতে এইটো এটা সাংঘাতিক ধৰণে এটা CBI নিশ্চিতভাৱে এটা CBI এনকুৱাৰী হ'ব লাগে কাৰণ ইয়াত কোন জড়িত হৈ আছে প্ৰথম কথা ইয়াত কোন জড়িত হৈ আছে ইয়াত আপোনাৰ একদম তলৰ কৰ্মচাৰীজনৰ পৰা ওপৰৰ যিজন ওপৰৰ বিষয়ববীয়াজনলৈকে ইয়াত কোন জড়িত হৈ আছে কাৰ ষড়যন্ত্ৰ ইয়াত জড়িত হৈ আছে কথাবিলাক নিশ্চিতভাৱে পোহৰলৈ অহাটো জৰুৰী সেইকাৰণে আমি যোৰহাটৰ নাগৰিক হিচাপে এটা CBI এটা তদন্ত বিচাৰিছোঁ ইতিমধ্যে আপুনি কোৱাৰ দৰেই যোৰহাটৰ এজন বিষয়াই তেখেতে যিহেতু এখন এজাহাৰ
থানাত দাখিল কৰিছিলে গতিকে আমি আশা কৰিছোঁ যে এজাহাৰখনৰ বৰ্তমান স্থিতি কেনেধৰণৰ পৰ্যায়ত আছে যাৰ বিৰুদ্ধে আপোনাৰ FIR ৰুজু কৰিছিলে গোচৰ ৰুজু কৰিছিলে তেওঁ FIR দাখিল কৰিছিলে তেওঁলোকৰ ওপৰত ইনভেষ্টিগেশ্যন ইতিমধ্যে কেনেকুৱা ধৰণৰ অৱস্থিতি আছে FIRখনৰ অৱস্থিতিটো কেনেকুৱা হৈ আছে ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে নাই কেনেকুৱা ধৰণৰ ষ্টেপ লৈছে পুলিচে এই ক্ষেত্ৰত কিন্তু আমি এতিয়ালৈকে কোনো ধৰণৰ আমি জানিব পৰা হোৱা নাই গতিকে আমি যোৰহাটৰ সচেতন নাগৰিক হিচাপে আমি শংকিত হৈছোঁ কাৰণ এখন PRC লাভ কৰিবলৈ আমি এতিয়াও যদি আপুনি অফিচত যায় যথেষ্ট ধৰণৰ আপোনাৰ হেমাহি কৰা দেখা যায় বিভিন্ন ধৰণৰ অজুহাত দেখায় যথেষ্ট ডিলে কৰি থকা দেখা যায় আপোনাৰ বহুতবাৰ আপোনাৰ ৰিভাৰ্ট বেক কৰা হয় গতিকে এই কথাবিলাক আমি আচলতে দেখা পাই আহিছোঁ গতিকে তেনেকুৱা মুহূৰ্তত যদি বাহিৰৰ কোনোবা যুৱকে আহি যোৰহাটৰ মানুহৰ নামত যদি PRC উলিয়াই ভুৱা PRC চাৰ্টিফিকেট জাতিগত প্ৰমাণপত্ৰ উলিয়াই বাহিৰত চাকৰি কৰিবলৈ যায় নিশ্চিতভাৱে যোৰহাটৰ নাগৰিক হিচাপে খুব এটা স্পষ্ট খুব এটা তদন্ত বিচাৰিছোঁ